যে আজি তাৰিখত বিৰোধীবিলাকে কি কৈছে বিৰোধীবিলাকে আজি তাৰিখত যিবিলাক যুক্তিৰে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে সেই যুক্তিৰ কোনো ভিত্তি নাই সেই যুক্তিৰ কোনো ভিত্তি নাই সেই যুক্তিৰ কোনো তেখেতসকলৰ তথ্য নাই বৰঞ্চ মানুহক অনাহকত পৰচুলামূলক বক্তব্যৰে আজি মানুহৰ মাজত যি বিভ্ৰান্তি আৰু ভয় আতংক সৃষ্টি কৰিছে ইয়াৰ জবাব বিৰোধীসকলে সময়ত দিব লাগিব তেখেতসকলে আকৌ মোক প্ৰশ্ন কৰে আপুনি অসমীয়া হৈ যাম হা মই আকৌ চিঠা চিনাকি দিব লাগিব নেকি যি কংগ্ৰেছৰ লগত থাকি কংগ্ৰেছ আজি তাৰিখত আপোনালোকৰ সকলোৱে মনত আছে কংগ্ৰেছ দলটোৱে 60 বছৰ ৰাজত্ব কৰিলে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি মোদী ডাঙৰীয়াৰ নেতৃত্বত কেৱল 10 বছৰ দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় ৰাজ্যত চৰকাৰ চলাইছে কংগ্ৰেছে আৰু সেই সময়ত অসমৰ জনগণে হাজাৰবাৰ চিঞৰিলে আমাক ৰাস্তা লাগে দলং লাগে ন্যূনতম আমি জীয়াই থকাৰ বাবে বিশুদ্ধ খোৱা পানী বিজুলী বাতিৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ ইত্যাদি ইত্যাদি শৌচালয় আৰু আমাৰ জীৱন বীমা আমাৰ অৰ্থনৈতিক বিকাশ লাগে কিন্তু কোনো দিনেই কংগ্ৰেছে সেইবিলাক গুৰুত্ব নিদিলে বৰঞ্চ নানা ধৰণৰ অন্যায় অত্যাচাৰ কৰি আজি অসমীয়া সমাজখনক ভাগ ভাগ কৰি ছিন্ন বিচ্ছিন্ন কৰি সম্পূৰ্ণৰূপে ইয়াৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিছে তেখেতসকলে দুটা শিক্ষাবৰ্ষ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ পৰা কাঢ়ি লৈছিল তাৰ ফলত অসমীয়া জাতিয়ে বহু পাছত থাকিব লগা হ'ল দুটা শিক্ষাবৰ্ষ পঢ়া শুনা 2 বছৰ কৰিব পৰা নাছিল কাৰ ভুলৰ বাবে কংগ্ৰেছৰ ভুলৰ বাবে নতুন প্ৰজন্মই জীৱনত সেই অন্ধকাৰ বুটলি ল'ব লগা হৈছিল কংগ্ৰেছৰ ভুলৰ কাৰণে সেই কংগ্ৰেছৰ পিঠিত উঠি কোনোবাই যদি আজি তাৰিখত কয় মই অসমীয়া জাতিক নিৰাপত্তা দিম পাৰিবনে কক পাৰিবনে নোৱাৰে পাৰিবনে নোৱাৰে আজি কাখন সৰ্বভাৰতীয় আইন এইখন কেৱল অসমৰ কাৰণে নহয় কা সৰ্বভাৰতীয় আইন আৰু এইখন আইনত যদি কাৰোবাৰ আপত্তি আছে তেখেতসকলে আদালতলৈ যাব পাৰে আজি জাতীয় সংগঠনবিলাকে সুপ্ৰিম কোৰ্টত আবেদন কৰিছে আমি স্বাগতম জনাইছো আৰু কালিলৈ যদি সুপ্ৰিম কোৰ্টে কয় এইখন আইন আমাৰ স্বাৰ্থৰ পৰিপন্থী নিশ্চিতভাৱে সুপ্ৰিম কোৰ্টে যে ডিচিশন দিয়ে আমি স্বাগতম জনাম